এডুকেশ্যনেল চেনেল ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্লিজ সাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন টু নেভাৰ মিছ এ ভিডিঅ' ফ্ৰম ডিজিটেল আসাম। নমস্কাৰ, মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কোৰ্স 508ৰ দ্বিতীয় পাৰ্টৰ কিছু প্ৰশ্ন উত্তৰ। আৰু এই দ্বিতীয় পাৰ্টত আমি কলাৰ উপাদান আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ কেনেকুৱা সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ উপৰি আন এটা কুৱেশ্যনত কলা প্ৰস্তুত পদ্ধতিত এজন শিশুক কেনেদৰে আগ্ৰহী কৰি তুলিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। যদি আপোনালোকে আগৰ পাৰ্টসমূহ চোৱা নাই বা 509ৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে চোৱা নাই, লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব, নাইবা ওপৰত থকা আই বটনটো প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। এতিয়া আহক আৰম্ভ কৰিছোঁ 508ৰ দ্বিতীয় পাৰ্টটো। প্ৰথম প্ৰশ্নটো হৈছে কলাৰ মূল উপাদানসমূহ আলোচনা কৰক। শিশু বিকাশৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজন আৰু গুৰুত্বসমূহ কি কি? কলা হ'ল সাধাৰণতে এক বা একাধিক ব্যক্তিৰ মন, অনুভূতি আৰু বুদ্ধিমত্তাক আলোড়িত কৰা সৃজন আৰু উৎপাদন প্ৰণালী, যি দক্ষতাই সৌন্দৰ্যৰ ফল প্ৰদান কৰে। সৃজনমূলক সকলো সুন্দৰ সৃষ্টি যেনে সংগীত, নৃত্য, নাট, সাহিত্য, আলোকচিত্ৰ, স্থাপত্য, ভাস্কৰ্য আদিক কলাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হয়। কলাৰ কিছুমান মূল উপাদান দেখা যায় যিবোৰে কলাক সৌন্দৰ্যবৰ্ধক কৰি তোলে। সেইবোৰ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, ৰেখা। ৰেখা হ'ল কলাৰ প্ৰথম উপাদান। কলাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ ৰেখা আছে, যেনে ডাঠ, লাহি, ভগ্ন আৰু পন বা সৰল। এই প্ৰত্যেক ৰেখাই বিভিন্ন বৈশিষ্ট্য প্ৰদান কৰে, যেনে ক, সমতল ৰেখাই অসীমৰ ইংগিত বহন কৰে, যেনে ৰাস্তা, ৰেলপথ। খ, উলম্ব ৰেখাই সামৰ্থ্য নাইবা আয়তন প্ৰকাশ কৰে, যেনে অট্টালিকা। গ, বক্ৰ ৰেখাই নান্দনিক সৌন্দৰ্য আকৰ্ষণ কৰে, যেনে পৰ্বত। খ, তৰংগবাচক ৰেখাই জীৱনৰ লক্ষণ প্ৰদৰ্শন কৰে, যেনে পানীৰ তৰংগ। এতিয়া আহিছোঁ 2 নম্বৰ উপাদান, আকাৰ। আকাৰ হ'ল কলাৰ আন এটা উপাদান। আকাৰ এক ক্ষেত্ৰ, চৰিত্ৰ আৰু বিভিন্ন সীমাসূচক ৰেখা যি জ্যামিতিক নাইবা জৈৱিক হ'ব পাৰে। জ্যামিতিক আকাৰত অন্তৰ্ভুক্ত হ'ল বৰ্গক্ষেত্ৰ, বৃত্ত, ত্ৰিভুজ ইত্যাদি। আংগিক আকাৰ প্ৰকৃতিৰ পৰা উৎপাদিত, যেনে ফুল আদি। 3 নম্বৰ, আকৃতি। আকৃতিও এক আকাৰ। ইয়াক বয়ন আৰু ৰঙৰ দ্বাৰা উন্নত কৰা হয়, যেনে বৃক্ষৰ ৰূপ, অট্টালিকা, গাড়ী আদি। 4 নম্বৰ, ৰং। ৰং হ'ল কলাৰ প্ৰতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় উপাদান। আমাৰ চাৰিওফালে বিভিন্ন সংখ্যক ৰং আছে, যেনে প্ৰাথমিক ৰং, ৰঙা, হালধীয়া, নীলা। দ্বিতীয় ৰং, ইয়াৰ প্ৰাথমিক ৰং সংযুক্ত কৰা হয়, যেনে ৰঙা আৰু হালধীয়া লগ হৈ কমলা। তাৰপিছত উষ্ণ ৰং, ৰঙা, হালধীয়া আৰু কমলা। শীতল ৰং, ৰক্তবৰ্ণ, সেউজীয়া আৰু নীলা। এতিয়া আহিছোঁ 5 নম্বৰ উপাদানটোলৈ, স্থান। এই উপাদানৰ দ্বাৰা কলাৰ ৰূপ নিৰ্মাণ কৰা হয়। 6 নম্বৰ, গঠন। গঠন হ'ল যিকোনো বস্তুৰ অনুভৱ যি কলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উপাদান। গঠন 2 প্ৰকাৰৰ, বাস্তৱ গঠন, যাক চকু বন্ধ কৰাৰ পিছতো আপুনি কাৰোবাক অনুভৱ কৰিব পাৰে। আন এটা হ'ল তথ্য গঠন, যাক চকু বন্ধ কৰিলে অনুভৱ কৰিব নোৱাৰে। 7 নম্বৰ, মান বা মূল্য। কলাৰ শেষৰ উপাদানটো হ'ল মান, যাক ৰঙৰ লঘুতা আৰু অন্ধকাৰেৰে প্ৰকাশ কৰা হয়। কলা শিক্ষাৰ দ্বাৰা আনন্দ আৰু সৌন্দৰ্য অন্বেষণ কৰাৰ লগতে ই শিক্ষা আহৰণৰ প্ৰাথমিক পথ নিৰূপণ কৰে। অতীতৰ পৰাই কলাক শিশুৰ শিক্ষা কাৰ্যসূচীৰ এক অপৰিহাৰ্য অংগ বুলি ধৰি অহা হৈছে। কলাসমূহে প্ৰতিজন শিশুক পূৰ্ণ আৰু সৰ্বদিশৰ প্ৰেৰণা যোগায়। তলত শিশুৰ শিক্ষাৰ ক্ষেত্ৰত কলা শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, কলা শিক্ষাই শিশুৰ কেৱল ভাল সোৱাদ আৰু সৌন্দৰ্যৰ মূল্যায়ন কৰাই নহয়, ই শিশুৰ আভ্যন্তৰীণ কৰ্মশক্তি, সৃষ্টিশীল ক্ষমতাসমূহক নেতৃত্ব প্ৰদান কৰাৰ লগতে সেইসমূহক বাহিৰলৈ উলিয়াই অনাত সহায় কৰে। 2 নম্বৰ, কলাই শিশুৰ কল্পনাক উজ্জ্বল আৰু ধনাত্মক নেতৃত্ব প্ৰদান কৰে বাবেই শিশুৰ অভিৰুচি আৰু চিন্তা শক্তিৰ বিকাশৰ বাট প্ৰশস্ত হয়। 3 নম্বৰ, কলাই শিশুৰ গঠনমূলক দিশৰ উপৰিও সৃষ্টিশীল দিশৰ ওপৰত অধিক গুৰুত্ব দিয়ে, যিয়ে চকু, হাত, মগজুৰ সমন্বয় স্থাপন কৰাত সহায় কৰে।
4 নম্বৰ কলাৰ দ্বাৰা এটি শিশু অধিক সৃজনশীল অন্বেষণমুখী হোৱাৰ লগতে শাৰীৰিক দক্ষতা আৰু ভাষিক দক্ষতা সম্ভৱ হৈ উঠে 5 নম্বৰ কলাই শিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় আৰু আনন্দদায়ক কৰি গঢ়ি তোলে যাৰ ফলত শিক্ষণ কাৰ্য সফল আৰু সুদূৰ প্ৰসাৰী হয় এইটো আছিল প্ৰথমটো প্ৰশ্ন ইয়াত আমি কলাৰ মূল উপাদানসমূহ পালো আৰু তাৰ লগতে শিশুৰ বিকাশৰ ক্ষেত্ৰত এই উপাদানসমূহৰ কিমান প্ৰয়োজন বা কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি ইয়াতে আলোচনা কৰা হ'ল এতিয়া আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ কলা প্ৰস্তুত পদ্ধতিৰ প্ৰতি এজন শিশুক কেনেদৰে আগ্ৰহী কৰি তুলিব পাৰি প্ৰাথমিক স্তৰত কলা শিক্ষাৰ যথেষ্ট তাৎপৰ্য আৰু গুৰুত্ব আছে এই শিশুসকলক অনুভূতি অভিব্যক্তি মায়া কল্পনা আদিৰ স্বাদ প্ৰদান কৰে ইয়াৰ উপৰিও কলাই পূৰ্বৱৰ্তী প্ৰজন্মক উপলব্ধি কৰাত সহায়ৰ লগতে সৃষ্টিশীল মনোভাৱৰ সৃষ্টি কৰে সেইবাবে এটি শিশুৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষকৰ লগতে অভিভাৱকসকলে এই বিষয়ে কিছুমান বুনিয়াদী বিষয়বস্তু আৰু পদ্ধতি অৱগত থাকিব লাগে বিভিন্ন মাধ্যম সামগ্ৰী আৰু কৌশল ব্যৱহাৰ কৰি যিকোনো কলাক বাস্তৱায়িত আৰু প্ৰতিনিধিত্ব কৰিব পৰা যায় যেনে চিত্ৰ অংকন ভাস্কৰ্য চাৰুকলা পুতলা প্ৰস্তুত আলোকচিত্ৰ বিদ্যা আদি শিক্ষক আৰু অভিভাৱকসকলে শিশুৰ ধাৰণা বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন সামগ্ৰী আৰু মাধ্যমৰ ব্যৱহাৰ আৰু অন্বেষণৰ বাবে উৎসাহিত কৰিব লাগে সাধাৰণতে এজন শিল্পীৰ দৰে শিশুসকলেও বিভিন্ন সামগ্ৰী নাইবা উপকৰণৰ প্ৰয়োজন পেন্সিল ৰং তুলিকা আঠাযুক্ত সামগ্ৰী বকামাটি আদি বিভিন্ন সামগ্ৰী ব্যৱহাৰৰ বাবে শিশুক উৎসাহিত কৰাৰ লগতে এইবোৰৰ দ্বাৰা সমানুপাত গভীৰতা পোহৰ ছায়া আৰু স্পৰ্শৰ উপলব্ধি কৰাব লাগে শিশুৱে সাধাৰণতে প্ৰাৰম্ভিক অৱস্থাত পেন্সিলৰ সহায়ত লিখে শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও বিভিন্ন ধৰণৰ পেন্সিল যেনে HB 2B 4B 6B আদিৰ ব্যৱহাৰৰ দিশত প্ৰয়োজনীয় জ্ঞান শিশুসকলক প্ৰদান কৰিব লাগে ইয়াৰ উপৰিও আমাৰ চাৰিওফালে থকা সামগ্ৰী যেনে পাত ডাল শুকান ফুল কাগজ কাপোৰৰ টুকুৰা আদিৰে বিভিন্ন ধৰণৰ বস্তু বনোৱাৰ বাবে শিশুসকলক উৎসাহিত কৰিব লাগে সিহঁতক কলা প্ৰস্তুত কৰি যাতে নিজৰ অনুভৱ আৰু ধাৰণা প্ৰকাশ কৰিব পাৰে তাৰ বাবে শিক্ষকসকলে সদায় সচেতন হোৱা উচিত সো ফ্ৰেন্ডস আজিৰ ভিডিঅ'ত আমি এই দুটা প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কিছু প্ৰশ্ন আলোচনা কৰিম সো কিবা প্ৰশ্ন থাকিলে কমেন্ট বক্সত কমেন্ট কৰিব আপোনালোকে মোক ফেসবুক বা ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আজিলৈ বিদায় লৈছো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পাম ধন্যবাদ